অ'কে LRA ৰিক্ৰুটমেণ্ট 2024 ইয়াৰ পষ্ট হৈছে 552টা কিন্তু ইয়াৰ পিছৰখিনিও কম কিন্তু তাৰ আগতে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰো কৰি দিয়ক তেতিয়া মানে চবেই গম পাব আপোনালোকৰ মানে যোনে যোনে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণেও ভাল হ'ব অ'কে তেতিয়াহ'লে ইয়াৰ 552টা পষ্ট লৈছে তাৰপিছত এপ্লাই আপোনালোকে অনলাইনে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ আপোনাৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল 15 মাৰ্চত ওলাইছে এইটো এপ্লাই আৰম্ভ হৈছে 15 মাৰ্চৰ পৰা 30 এপ্ৰিললৈকে মানে 1.5 মাহ সময় দিছে আপোনালোকক ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে বেলেগ একো নালাগে অকল মেট্ৰিক পাছ হ'লেই হ'ল হয় অকল যদি আপোনালোকে মেট্ৰিক পাছ আৰামত গৈ পেলাই এপ্লাই কৰি লওক মেট্ৰিক পাছৰ পৰা আৰম্ভ হৈছে মানে SSLC মানে পে স্কেল কথাটো ক'ব যাওঁ তেতিয়াহ'লে ইয়াৰ 14,000 পৰা 70,000 টকা দিব প্লাছ গ্ৰেড পে 6,200 টকা কিন্তু ৰ'ব ইয়ালৈকে যদি চালে ইয়াৰ পিছৰখনো শুনি যাওক যে ইয়াত অকল আপোনালোকে মেট্ৰিক পাছটো কৰিয়ে যে এপ্লাই কৰিব পাৰিব এইটো নহয় মিনিমাম কোৱালিফিকেশ্যন হয় মেট্ৰিক পাছ দিছে SSLC কিন্তু ইয়াৰ লগত আৰু এটা দিছে যে দে মাষ্ট hold a past record certificate class course RCCC certificate from the Assam Survey and Settlement Training Center যোনখন দক্ষিণ গাঁৱত আছে গুৱাহাটীৰ তাৰ পৰা এখন তেওঁলোকক চাৰ্টিফিকেট মানে কোৰ্চ কৰি তাৰ চাৰ্টিফিকেটখন ল'ব লাগিব তেতিয়া তেওঁলোকে এই জবটোৰ কাৰণে ইলিজিবল হ'ব আৰু নহ'লে নহয় আৰু ইয়াৰ লগত আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হৈছে যে কেণ্ডিডেট মাষ্ট বি proficient in computer and IT with a minimum typing speed of 30 words per minute মানে আপোনালোকে কম্পিউটাৰ জনাও হ'ব লাগিব চাওক আপোনালোকে কম্পিউটাৰ জনাও হ'ব লাগিব আৰু আপোনাৰ টাইপিং টাইপ কৰে যে মেছেজ লিখাটো নহয় বাৰু মানে আপোনালোকে সেই টাইপিঙো জানিব লাগিব তাৰ যোনটো মানে আপোনাৰ টাইপিং স্পীড হ'ব সেইটো 30টা ৱৰ্ড পাৰ মিনিট বা তাতকৈ অধিক হ'ব লাগিব অসমীয়া বা বেংগলী ইংলিছত নহয় কিন্তু অসমীয়া বা বেংগলী এই দুটা ৱৰ্ডত এই দুটা লেংগুৱেজত হ'ব লাগিব তেতিয়াহ'লে আৰু ইয়াৰ এজ লিমিট হ'ল 21ৰ পৰা 40 বছৰ যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰিলে ভিডিঅ'টো আহক এই ওপৰ যোনটো নম্বৰ দি আছে এই নম্বৰটোত কণ্টেক্ট কৰক তেতিয়া যদি আমাৰ থ্ৰুৱেদি এপ্লাই কৰিবলৈ বিচাৰিছে তেতিয়া ওপৰ দিয়া নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল ধন্যবাদ